মোৰ নাম অভি। মই দ্বাদশ শ্ৰেণীৰ পৰীক্ষা শেষ হৈ গ'ল। মই ক'লে ধৰা কেইদিনমান পেহীৰ ঘৰত ফুৰি আহিব। তাত আপোনাৰ মনটো ভাল লাগিব। মোৰ পেহী নিতা এটা আৰম্ভজনক অঞ্চলত বাস কৰিছিল। 5 বছৰে তাইৰ ঘৰলৈ যোৱা নাছিলোঁ। বিহুটো সামৰি পিছদিনা ৰাতিপুৱাই ৰাওনা হ'লোঁ। পেহীৰ ফ্লেট আছিল এটা ওখ অট্টালিকাৰ 10টা মহলাত। মোক দেখি পেহী আনন্দত আত্মহাৰা হৈ পৰিল। তেওঁলোকৰ এগৰাকী কন্যা আছিল নেহা। চিনাকি হোৱাৰ পিছত পেহীয়ে ৰন্ধা অদ্ভুত খাদ্যখিনি খালোঁ। খোৱাৰ পিছত বেলকনিলৈ গ'লোঁ। গৰম সন্ধিয়া যদিও শীতল বতাহজাকে শৰীৰ আৰু মনক শান্ত কৰি তুলিছিল। ৰাস্তাত ফুৰিব গ'লোঁ। তাৰ পিছত পেহীক সুধিলোঁ, নেহা ক'ত আছে? পেহীয়ে মোক কৈছিল তাই ডান্স ক্লাছলৈ গৈছে। অলপ পিছত নেহা ঘৰলৈ আহিল। কি কওঁ, তাই অপ্সৰাতকৈ কম নাছিল। দীঘল ৰেচমী চুলি, এটা ছাল আৰু তাই বৰ ধুনীয়া আছিল। তাইৰ কিলাৰ ফিগাৰ, টাইট জিন্স আৰু ক্ৰপ টপে মোৰ জ্ঞান উৰুৱাই দিলে। তাই মোৰ ফালে চাই সামান্য হাঁহি এটা মাৰিলে আৰু ময়ো উত্তৰ হাঁহি এটা মাৰিলোঁ। মই কিবা এটা ক'বলৈ ওলাইছিলোঁ যেতিয়া তাই নিজৰ ৰুমলৈ গ'ল। নেহা ফ্ৰেছ হৈ আহি তাই খাদ্য খাই তাই কিতাপবোৰত মগ্ন হৈ পৰিল। কথা পাতিবলৈ তাইৰ ওচৰলৈ গ'লোঁ। মই চেষ্টা কৰিলোঁ, তুমি কোনটো ক্লাছত আছা? 11ত, কমাৰ্চ। তাই নোচোৱাকৈ উত্তৰ দিলে। মই আকৌ সুধিলোঁ, পৰীক্ষা চলি আছে নেকি? হয়, সেইবাবে মই পঢ়ি আছোঁ। তাইৰ উত্তৰটো চুটি আৰু কঠোৰ আছিল। মই চেষ্টা কৰিলোঁ, কিন্তু তাই মাত্ৰ প্ৰশ্নবোৰৰ উত্তৰ দি আছিল। তাৰ পিছত মই কিতাপখন লৈ বেলকনিলৈ গ'লোঁ। মই পেহীৰ লগত আড্ডা দিবলৈ আৰম্ভ কৰিলোঁ। কিন্তু মোৰ মনটো ৰাতি নেহাৰ আশে-পাশে ঘূৰি ফুৰিছিল। গৰমৰ বাবে আমি সকলোৱে ছাদত শুবলৈ নেহাই বিচনাখন মেলি দিলে। মোৰ বিচনাখন এচুকত আছিল আৰু তাই পেহীৰ কাষত শুইছিল। তাইৰ মুখখন চন্দ্ৰৰ পোহৰত জিলিকি আছিল। মই তাইলৈ গোপনে চাই আছিলোঁ আৰু নেজানো ৰাতি কেতিয়া টোপনি আহিল। নেহাই ডান্স ক্লাছৰ বাবে সাজু হৈ আছিল। মই কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু তাই মোক সম্পূৰ্ণৰূপে আওকাণ কৰিছিল আৰু তাই মোক যিমানেই আঁতৰাই ৰাখিছিল, সিমানেই মোক তাইৰ ফালে টানি অনা হৈছিল। দিনটো গেম খেলি থাকিলোঁ। পেহীয়ে ক'লে যে তেওঁ কামৰ বাবে বেলেগ চহৰলৈ যাব লাগিব, এসপ্তাহ লাগিব। মোক সকলোৰে যত্ন ল'বলৈ ক'লে। মই হাঁহি হাঁহি ক'লোঁ, চিন্তা নকৰিব, মই ইয়াত আছোঁ। নেহা গধূলি কামত তিতি উভতি আহিল, কিন্তু তিতা টি-চাৰ্টটোত তাই আৰু গৰম যেন লাগিছিল। তাই পোনে পোনে নিজৰ কোঠালৈ গ'ল, গা ধুই তাৰ পিছত কিতাপত ডুব গ'ল। মই বজাৰলৈ গ'লোঁ আৰু মই বজাৰ কৰিলোঁ আৰু নেহাৰ বাবে চকলেট ঘৰলৈ লৈ উভতি আহিলোঁ। আহোঁতে মই তাইক দিলোঁ, কিন্তু তাই ক'লে মোৰ চকলেট ভাল নালাগে। মই আচৰিত হৈ পৰিলোঁ। ছোৱালী আৰু চকলেট একেলগে যায়, কিন্তু এইটো বেলেগ আছিল। তাইৰ মনোভাৱে মোক আৰু পাগল কৰি তুলিছিল। ৰাতি আমি টেৰেছত শুবলৈ গ'লোঁ। হঠাৎ বৰষুণ দিবলৈ ধৰিলে। আমি সকলোৱে দৌৰি গৈ টেৰেছৰ সৰু ষ্ট'ৰ ৰুম এটালৈ গ'লোঁ। কোঠাটো ইমানেই সৰু আছিল যে দুখন বিচনা প্ৰায় সোমাব পৰা নাছিল। লাইটটো নুমাই গৈছিল। চাৰিওফালে আন্ধাৰ হৈ পৰিছিল। মই এটা চুকত শুই পৰিলোঁ। ৰাতি বজ্ৰপাতৰ শব্দত সাৰ পালোঁ। মোৰ ওচৰত কোনোবা শুই থকা যেন লাগিল। বিজুলী জিলিকনি দেখি মই থতমত খালোঁ। নেহা আছিল। তাইৰ গৰম উশাহটোৱে মোৰ মুখখন চুই গৈছিল। মোৰ হৃদস্পন্দন তীব্ৰতৰ কৰিবলৈ ধৰিলে। মই ভাবিলোঁ, হয়তো তাই মোক আন্ধাৰত দেখা নাপালে আৰু তাই মোৰ কাষত শুবলৈ আহিল। মই পৰীক্ষা কৰিবলৈ মই তাইৰ কান্ধত লাহেকৈ চুই চালোঁ। তাই অলপ লৰচৰ কৰিলে। মোৰ হাতখন আঁতৰাই তাই উঠি বহিল। মই শুই থকাৰ অভিনয় কৰি থাকিলোঁ। বিজুলী জিলিকনিত তাই মোক দেখি লগে লগে সিফালে গৈ শুই থাকিল। মই ভাবিছিলোঁ, তাই নিশ্চয় ভুলতে শুইছে। ময়ো মনে মনে শুই পৰিলোঁ। পিছদিনা নেহাৰ গণিতৰ পৰীক্ষা আছিল। তাই টেনচনত পৰিল। গতিকে মোৰ প্ৰিয় বিষয়টো হ'ল মই তোমাক শিকাব পাৰোঁ। তাই দ্বিধাবোধ কৰি ক'লে। আমি ষ্ট'ৰ ৰুমলৈ গ'লোঁ। আজি পৰিৱেশটো নিস্তব্ধ আছিল আৰু মই তাইক শিকাবলৈ আৰম্ভ কৰিলোঁ।
সেইকাৰণে মোৰ হাতখনে বাৰে বাৰে নেহাৰ হাতখন তাইৰ ছালখন স্পৰ্শ কৰি আছে। মোৰ শৰীৰৰ মাজেৰে শিহৰণ এটা দৌৰি গ'ল। তাই চাগে অনুভৱ কৰি আছিল, যদিও মনে মনে আছিল। আমি ৰাতিলৈ পঢ়া শুনা কৰি থাকিলোঁ। তাৰপিছত আমি ৰাতি আহাৰ খোৱাৰ পিছত হৈছিলোঁ। পিছদিনা নেহাৰ পৰীক্ষা বৰ ভালকৈ গ'ল। তাই আনন্দত নাচি আছে। তাই মোৰ ওচৰলৈ আহি ক'লে, ধন্যবাদ অভি, তোমাৰ বাবে মোৰ পৰীক্ষা ভাল হ'ল। তাই সেই হাঁহিটো সেই জিলিকনি থকা চকুকেইটাত তাইক মনত পৰিলোঁ। তাইৰ পৰীক্ষা শেষ হৈছিল। এতিয়া তাই মোৰ লগত মজা কৰিবলৈ ধৰিলে। আমি আড্ডা মাৰিছিলোঁ, হাঁহিছিলোঁ আৰু ৰাস্তাত ঘূৰি ফুৰিছিলোঁ। আকৌ এদিন ৰাতি বৰষুণে আমাক ষ্ট'ৰৰুমলৈ পঠিয়াই দিলে। ৰাতি সাৰ পাই উঠিছিলোঁ। তাৰ পিছতো একেই কথা। তাই মোৰ কাষতে শুই আছিল, একেবাৰে এইবাৰ সন্ধিয়া হ'ল। লাহে লাহে তাই কঁকালত হাতখন থৈ দিলে। তাই মোৰ হাতখন আঁতৰাই দিলে যদিও আকৌ শুই গ'লোঁ। আহ গোটাই আকৌ তাইৰ কঁকালত হাত থৈ দিলোঁ। এইবাৰ তাই মোৰ হাতত ধৰিলে আৰু মোৰ উশাহ প্ৰায় বন্ধ হৈ গ'ল যদিও তাই মোৰ হাতখন তাইৰ মুখত ৰাখি লাহেকৈ হেঁচা মাৰি ধৰিলে। মোৰ শৰীৰটো যেন জুইত জাহ গৈছে। তাই মোৰ কাণৰ ওচৰলৈ আহি ফুচফুচাই ক'লে, তললৈ যা। বৰষুণ বন্ধ হৈ গ'ল। কোঠাৰ পৰা ওলাই তাই তললৈ নামি গ'ল। মই আন্ধাৰত তাইৰ পিছে পিছে গৈ থাকিলোঁ। তাই মোৰ বাবে অপেক্ষা কৰি আছে মোৰ হাতত আৰু তাই মোক নিজৰ শোৱা কোঠালৈ লৈ গ'ল। দুৱাৰখন বন্ধ কৰাৰ লগে লগে তাই মোক বিচনাত ঠেলি দি মোৰ ওঠ দুটাত থৈ দিয়ে। তাইৰ উষ্ণ স্পৰ্শ, তাইৰ গধুৰ উশাহ নিশাহ। মই নিজকে ৰখাব পৰা নাছিলোঁ। আমি একেলগে আছিলোঁ। আমি ইজনে সিজনৰ চকুত হেৰাই গ'লোঁ। তাইৰ কোমল ছালখন ধুনীয়া আৰু অলপ যাদুকৰী আছিল। কিছু সময়ৰ পাছত আমি কাপোৰ ঠিক কৰি গোপনে ওপৰলৈ উঠি আহিলোঁ। পিছৰ দিনাও আমাৰ জীৱনৰ সকলোৰে দৰে হৈ পৰিল। প্ৰতি নিশাই আমি গোপনে লগ হৈ ইজনে সিজনৰ প্ৰেমত ডুব গৈছিলোঁ। কিন্তু বন্ধৰ দিন শেষ হৈ গ'ল। মোৰ গাঁৱলৈ উভতি যাব লগা হ'ল। যাওঁতে নেহাৰ চকুত চকুলো ওলাই আহিল। মই ক'লোঁ, নেহা, মই তোমাক ভাল পাওঁ। মা আৰু দেউতাৰ লগত তোমাৰ বিষয়ে কথা পাতিম। ঘৰ পোৱাৰ পিছত মা আৰু দেউতাক সকলো কথা ক'লো। আমাৰ পেহীৰ লগত কথা পাতিলে। কেইমাহমানৰ পিছত আমাৰ এংগেজমেণ্ট হৈছিল আৰু তাৰ পিছত বিয়া হৈছিল। আজি আমি দুয়ো চহৰত আমাৰ সপোনৰ ঘৰটো সাজিলোঁ।